মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিতো জুবিনক লৈ পেলাই বহুত ৰাজনীতি কৰিছে। আপোনাৰ কথা বাৰ্তাবিলাকৰ কোনো লাগ-বান নোহোৱা হৈ গৈছে। আমি অসমৰ জনতাই লক্ষ্য কৰিছে আজিৰ তাৰিখত। জুবিনক লৈ পেলাই এই ভাৰতীয় জনতা পাৰ্টীয়ে যিমান ৰাজনীতি কৰিছে, কোনো ৰাজনৈতিক দলে হয়তো এনেকুৱা ঘৃণনীয় ৰাজনীতি কৰা নাই, এনেকুৱা মানে ধুৰন্ধৰ ৰাজনীতি জুবিনক লৈ পেলাই কৰা নাই। যিজন মানুহে পলিটিক্স নকৰিবা বুলি কৈছিল, পলিটিক্সৰ পৰা আঁতৰি আছিল, সিজন মানুহক লৈ পেলাই আজি ভাৰতীয় জনতাৰ পাৰ্টিৰ দৰে ধুৰন্ধৰ ৰাজনীতি অসমৰ কোনো ৰাজনৈতিক দলে হয়তো কৰা নাই, আমি দেখা নাই, অনুভৱ কৰা নাই। কিন্তু এই বেনাৰখনৰ পিছত আজি এই কথাখিনি ক'বৰ কাৰণে বাধ্য হৈছোঁ। কোৱাৰ পিছত মোৰ পিছফালে যিখন বেনাৰ দেখিছে আপোনালোকে, এইখন ৰাজনীতি কৰা হোৱা নাইনে? এগৰাকী জনজাতি মৰ্চাৰ উপসভাপতিৰ মানে নিৰ্বাচন সংক্ৰান্তীয় প্ৰচাৰৰ বেনাৰ, তাত জুবিনৰ প্ৰাণৰ শিল্পী বুলি পেলাই এইটো কি ৰাজনীতি কৰা নাই নেকি তেখেতসকলে? মুখ্যমন্ত্ৰীয়ে যে বাৰে বাৰে কৈ থাকে মানে জুবিনক লৈ বিৰোধীয়ে ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিতো জুবিনক লৈ পেলাই বহুত ৰাজনীতি কৰিছে। আপোনাৰ কথা বাৰ্তাবিলাকৰ কোনো লাগ-বান নোহোৱা হৈ গৈছে। আমি অসমৰ জনতাই লক্ষ্য কৰিছে আজিৰ তাৰিখত। এই পষ্টাৰখন, এই বেনাৰখনৰ পিছত আপুনি আপোনাৰ ভাৰতীয় জনতা পাৰ্টীয়ে জুবিনক লৈ পেলাই ৰাজনীতি কৰা নাই বুলি পেলাই আপুনি কেনেকৈ ক'ব? আপুনিতো ক'ব, কিবা উত্তৰ দিব, কিন্তু অসমৰ জনগণ বেনাৰখন দেখি পেলাই কোনো বুৰ্বকেও নাভাবে যে এইখন ৰাজনীতি কৰা হোৱা নাই। দুৰ্ভাগ্যজনক কথা, অতি পৰিতাপৰ কথা। আমি এগৰাকী জুবিন অনুৰাগী হিচাপে, জুবিন আমি প্ৰায় একে বয়সৰ, বিবৰুৱা কলেজত ময়ো পঢ়িছিলোঁ, তেখেতো পঢ়িছিল। পঢ়ি থকা দিনত আমাৰ কোনো চিনাকি নাছিল, কিন্তু মানে কলেজ এৰি অহা দিনৰ পিছত আমি জুবিনক গম পাইছিলোঁ। ব্যক্তিগত জীৱনত কোনোদিন তেখেতৰ সাক্ষাৎ পোৱা নাই, কিন্তু জুবিনৰ গান ভাল পাওঁ, আজিও ভাল পাওঁ, জীয়াই থকালৈকে ভাল পাম। জুবিনক লৈ পেলাই এই ভাৰতীয় জনতা পাৰ্টীয়ে যিমান ৰাজনীতি কৰিছে, কোনো ৰাজনৈতিক দলে হয়তো এনেকুৱা ঘৃণনীয় ৰাজনীতি কৰা নাই, এনেকুৱা মানে ধুৰন্ধৰ ৰাজনীতি জুবিনক লৈ পেলাই কৰা নাই। যিজন মানুহে পলিটিক্স নকৰিবা বুলি কৈছিল, পলিটিক্সৰ পৰা আঁতৰি আছিল, সিজন মানুহক লৈ পেলাই আজি ভাৰতীয় জনতাৰ পাৰ্টিৰ দৰে ধুৰন্ধৰ ৰাজনীতি অসমৰ কোনো ৰাজনৈতিক দলে হয়তো কৰা নাই, আমি দেখা নাই, অনুভৱ কৰা নাই। কিন্তু এই বেনাৰখনৰ পিছত আজি এই কথাখিনি ক'বৰ কাৰণে বাধ্য হৈছোঁ। আৰু অসমৰ ৰাইজে এই বেনাৰখন দেখাৰ পিছত চিন্তা কৰক, কোনে ৰাজনীতি কৰি আছে। তাৰ উত্তৰ অসমীয়া ৰাইজে দিবৰ কাৰণে চেষ্টা কৰিব বুলি পেলাই মই আশা কৰোঁ।